এইটো ৰাস্তাটো যে কেতিয়া ভাল হ'ব আৰু আমাৰ ইমান ধৰণে বয়সস্থ মানুহৰ কাৰণে খোজকাঢ়িবলৈও ভয় লাগে। গতিকে আমাৰ চব ক্ষেত্ৰতে দিগদাৰ আছে। একদম ৰাস্তা ভগা, কেতিয়া টুকটুকি উল্টি যাব ঠিক নাই, কিমান মানুহ পৰিছে নাই দিয়ে। আমাৰ ভালেই লাগিব সোনকালে, কিন্তু আমাৰ বহুত কষ্ট হৈছে। কিন্তু কাষ্টমাৰটো কমিছে, কাষ্টমাৰ আহিবলৈ গাড়ী ৰখাব নোৱাৰে, স্কুটি ৰখাব নোৱাৰে, সেইকাৰণে তেওঁলোকৰ দিগদাৰ হয়তো। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপোনাৰ দোকানৰ আগৰ ৰাস্তাৰ অৱস্থা ইমান বেয়া, গাড়ী বাইক একো পাৰ কৰিব নোৱাৰে, বোকা আছে। এইটো লৈ আপোনাৰ ব্যৱসায় অসুবিধা হৈছে নেকি? এই কেলে নাই হোৱা, বহুত হৈছে ব্যৱসায়টো হৈছে, এনে অহা যোৱা কৰা সেইবোৰতো হৈছে, চব ক্ষেত্ৰতে হৈছে। ইমান দিন ৰাস্তাটো বেয়া হৈ আছে, একদম কেতিয়াও বহুত 2 বছৰ মানে হ'ল থাকে এইটো। আৰু নলাটো খানাৰ পাছততো আৰু বেছি বেয়া হৈ গ'ল ডাঙৰটো বনোৱাৰ পাছত। গতিকে আমাৰ চব ক্ষেত্ৰতে দিগদাৰ আছে। একদম ৰাস্তা ভগা, কেতিয়া টুকটুকি উল্টি যাব ঠিক নাই, কিমান মানুহ পৰিছে নহয়। কাষ্টমাৰ আহিবলৈ গাড়ী ৰখাব নোৱাৰে, স্কুটি ৰখাব নোৱাৰে, সেইকাৰণে তেওঁলোকৰ দিগদাৰ হয়তো। সেইকাৰণে আহিবলৈ নোৱাৰে নহয়। আৰু গাড়ীয়ে পানী মাৰি দিয়ে, গোটেই মানে অৱস্থা নাই। আৰু গোটেই গাড়ী কেতিয়া ক'ত লাগি যায় ঠিক নাই। সেইটো যি ধৰণৰ কাষ্টমাৰ কমিছে, আপোনাৰ ব্যৱসায় বহুত লোকচান। সেই ধৰণৰ আপোনাৰ খৰচাটো কমা নাই চাগে? নাই, কমা নাই। খৰচাটো বস্তুবোৰ দাম বাঢ়িছে, বেছিয়ে খৰচা হৈছে, আৰু তেওঁলোকৰ কাষ্টমাৰ নাই। আমাৰতো বস্তু ৰাখিবই লাগিব, কিন্তু এইটো ৰাস্তাটো যে কেতিয়া ভাল হ'ব আৰু আমাৰ ইমান ধৰণে বয়সস্থ মানুহৰ কাৰণে খোজকাঢ়িবলৈও ভয় লাগে। টুকটুকিত যাবলৈ ভয়ে লাগে, কেতিয়া উল্টি যায় ঠিক নাই। মানে মুঠতে খালি ৰাস্তা লৈ অহা যোৱাৰ অসুবিধা নাই, চব ক্ষেত্ৰতে বেপাৰত মানে অহা যোৱাটো, বেপাৰতো চবতে মানে দিগদাৰ হৈছে। আপোনাৰ ভাল নাম বাইদেউ? মোৰ নাম পূৰ্ণিমা বৰুৱা। আমাৰ লগত কথা পাতিবলৈ বহুত বহুত ধন্যবাদ। আমি আশা কৰো যে চৰকাৰ আপোনাৰ কথাত গুৰুত্ব দিয়ে আৰু যেতিয়া এই ৰাস্তাটো সোনকালে বনাই দিয়ে। এনেকৈ যদি বনাই দিয়ে আমাৰ ভালেই লাগিব সোনকালে, কিন্তু আমাৰ বহুত কষ্ট হৈছে। কিন্তু কাক ক'লে শুনিব, কোনে কৰিব, সেইটো মানে ভাবিব নোৱাৰো আমি। সেইকাৰণে আমাৰ দিগদাৰ হৈছে। আপোনালোকৰ যোগেদিয়ে যদি ৰাস্তাটো ভাল হয়, ময়ো মোৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ।